ব্যৱহাৰ আপোনাৰ ব্যক্তিত্ব আপোনাৰ জীৱন সঁচাকৈ হলনি হৈ যাব তাত এনেকুৱা কিছুমান কথা লিখা আছে কিতাপখনৰ প্ৰকাশ হোৱাৰ আগতে আমি PDF পঠাইছিলো মৌচুমী হাতীবৰ আৰু নীলাভ সৰোবৰে মই সেকেন্ড পুৰস্কাৰ পাইছিলো দেই বহুত বেছি ধন্যবাদ দাদা এজনে কিতাপ এখন প্ৰকাশ কৰি উলিয়াইছে শিক্ষক আচলতে তেখেত আৰু তেখেতে এখন কিতাপ গিফ্ট কৰিম বুলি কৈছিলে তো তেখেতক লগ কৰিবলৈ আহিছো কিতাপ মানুহে পঢ়িব লাগে মই ডেল কাৰ্নেগীৰ কিতাপ পঢ়োঁ ডেল কাৰ্নেগীৰ যদি আপুনি কিতাপ পঢ়ে নহয় আপোনাৰ ব্যৱহাৰ আপোনাৰ ব্যক্তিত্ব আপোনাৰ জীৱন সঁচাকৈ হলনি হৈ যাব তাত এনেকুৱা কিছুমান কথা লিখা আছে গতিকে অকল ডেল কাৰ্নেগীৰ বুলিয়ে নহয় বিভিন্ন ধৰণৰ কিতাপ পঢ়িব লাগে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ যদিও কিতাপ পঢ়িব লাগে কাৰণ কেলে কিতাপৰ পৰা বহুতো জ্ঞান আমি পাব পাৰোঁ এখন কিতাপৰ সমান ভাল বন্ধু আৰু ক'তোৱে আপুনি বিচাৰি নাপায় আপুনি বহুত লগ বন্ধু পাব এনেকুৱা কিছুমান পৰিস্থিতি আহে এনেকুৱা কিছুমান সময় আহে সেই সময় আৰু পৰিস্থিতিত কিছুমান বুলি কৈছোঁ কিছুমান বন্ধুৱে সেই সময়টোৰ পৰা লগটো এৰি দিয়ে কিন্তু আপুনি যদি এখন কিতাপ আপোনাৰ লগত ৰাখে তেন্তে সেই কিতাপখনে আপোনাক কেতিয়াও এৰি নিদিয়ে যেতিয়ালৈকে আপুনি সেই কিতাপখন কাকো দি নিদিয়ে লগত থাকিবই সদায় উপন্যাস হওক গল্প হওক কবিতা পুথি হওক বিভিন্ন ধৰণৰ কিতাপ পঢ়ি থাকিব লাগে কিতাপ আজিকালি ল'ৰা ছোৱালীয়ে পঢ়িবলৈ বাদেই দিছে কেৱল মোবাইলতে লাগি থাকে কিতাপৰ পৰা আচলতে যিখিনি জ্ঞান অৰ্জন কৰিব পাৰি সেয়া মোবাইলৰ পৰা হয়তো নাপাবও পাৰে সেইখিনি জ্ঞান গতিকে আছে মোৰ লগত এজন দাদা তেখেতে শিক্ষকতা কৰি আছে আৰু শিক্ষকতা কৰি এখন কিতাপ তেখেতে প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছে তেখেতৰ লগত বহুত কথা পাতিম আজি আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ককাইদেউ আহি পালেহি আৰু ককাইদেৱে মোৰ ভিডিঅ'বিলাক আচলতে চাই থাকে তো এদিন মোক মেছেজ কৰিলে তাৰপিছত বহুত দিনতে মেছেজ কৰিছিলে ন ককাইদেউ বহুত দিনতে মেছেজ কৰিছিলে মই আচলতে ভিডিঅ' কামত ঘূৰি ফুৰাৰ কাৰণে মানে সময় দিব পৰা নাছিলোঁ তাৰপিছত ফোন নাম্বাৰ লৈ ফোন কৰি তেখেতক আজি ফাইনেলি লগ কৰিলোঁ আৰু ককাইদেউ আহিছে তো বহুত বেছি ভাল লাগিছে প্ৰথমে ককাইদেউ ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ আপোনাক ধন্যবাদ ভালে আছে নহয় ভালে আছোঁ হয় তোমাৰ ভাল কাম কেনেকুৱা চলিছে ভালে চলি আছে আৰু বঢ়িয়া আৰু এয়া ককাইদেউ এখেতে আচলতে শিক্ষকতা কৰি আছে ন ককাইদেউ মই শিক্ষক হয় আৰু এইখন কবিতা পুথি নেকি কবিতা পুথি হয় নামটো হৈছে তেওঁ যে হৈছৰ আজন্ম প্ৰেমিক ৰমেন কুমাৰ গগৈ আৰু ককাইদেউৰ নাম হৈছে ৰমেন কুমাৰ গগৈ কিমান দিন লাগিলে কিতাপখন লিখিবলৈ কবিতাবিলাক আগতে লিখা হৈছিলে কিন্তু কবিতাবিলাক পাণ্ডুলিপি কৰি তাত মানে প্ৰেছত দিয়া PDF কৰা তাৰপিছতে এইটো এডিট কৰা আৰু প্ৰুফ লোৱা এইবিলাক সকলো মিলাই প্ৰায় 1 বছৰ সময় লাগিছে এবছৰৰ পাছত এই কিতাপৰ আকাৰ লৈছে এটা বহুত জটিল প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয় এই কিতাপ এখন আমি দেখিলে ভাবো বিশেষ একো কথা নাই বুলি এজনী মাতৃয়ে এটা সন্তান প্ৰসৱ কৰাৰ আগত 10 মাহ 10 দিন যেনেকৈ মানে গৰ্ভত ধাৰণ কৰে ঠিক তেনেকুৱা এটা কষ্ট আৰু যন্ত্ৰণাৰ মাজেৰে এখন কিতাপ মানে প্ৰকাশ কৰিব পৰা যায়গৈ ইয়াতে এতিয়া এই কিতাপখনত যিমানটা কবিতা আছে সেই প্ৰত্যেকটো কবিতা কেইটা আছে কবিতা 47 কবিতা আছে এতিয়া সেই 47টা কবিতাৰ প্ৰত্যেকটো কবিতা আপোনাৰ এতিয়া পুত্ৰৰ নিচিনা হয় প্ৰত্যেকটো কবিতা একদম আৰু আপোনাৰ মনলৈ কেনেকৈ আহিলে যে মই এখন কবিতা পুথি উলিয়াম বুলি এই সৰুৰ পৰাই কবিতা লিখাৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছিলে আমি কলেজতো কবিতা লিখিছিলোঁ কবিতা মেগাজিনবিলাকত পঠাইছিলোঁ তেনেকৈ বাৰ্তা পখিলী বুলি এখন মেগাজিন আছে সেইখনতো প্ৰকাশ কৰিছিলোঁ আৰু বিভিন্ন আলোচনীত জিলিঙনিত প্ৰকাশ কৰিছিলে কৌশল দত্ত আছিলে আমাৰ লগত তাৰপিছতে আছিলে অন্যান্য আলোচনীত প্ৰকাশ হৈছে কবিতা ৰংঘৰত প্ৰকাশ হৈছে তেনেকৈ ধৰণে কবিতা যেতিয়া প্ৰকাশ হয় এটা বেলেগ ধৰণৰ আমেজ লাগে এটা ভাল লাগে আৰু তেনেদৰে গৈ যেতিয়া কবিতাবোৰ বহুত হ'ল এতিয়া বহুতে ক'লে যে কবিতাবিলাক একে ঠাইতে থ'ব লাগে
এখন গ্ৰন্থাগাৰে একত্ৰিত কৰি থ'ব লাগে আৰু সেইটো কথা কোৱাৰ পাছত মোৰ নিজৰ মনলৈ আহিলে যে এনেকুৱা এটা কাম কৰিব পৰা যায় নেকি আৰু এইটো কামটো বহুত কষ্টকৰ কাম হ'লেও কৰিলোগে আৰু লাহে লাহে মানে কিছু নিৰ্দিষ্ট পৰ্যায়ৰ পৰা হৈ আহি আজি এখন কবিতা হ'লগৈ ধেমালি কথা নহয় কিন্তু এখন কবিতা পুথিয়ে হওক বা এখন গ্ৰন্থই হওক যেনেকুৱা ধৰণৰ কিতাপ নহওক লিখি উলিওৱাটো আচলতে মুখৰ কথা নহয় তাতে বিভিন্ন ধৰণৰ বাক্যৰ কথা আছে শব্দৰ গাঁথনিৰ কথা আছে তো ককাইদেৱে মনতে বহুত দিনৰ পৰা আচলতে ভাবি ভাবি এখন ফাইনেলি কেতিয়া প্ৰকাশ হ'ল এইখন এতিয়া আমাৰ 24ত প্ৰকাশ হৈছে চাই দিছো ৰিলিজটো কেতিয়া দিয়া হ'ল এইটো 24 এইটো কৰবা অক্টোবৰত আমাৰ উত্তৰ ঢকুৱাখানা কবি সমাজৰ দ্বিবাৰ্ষিক সন্মিলনত আমি এখন উন্মোচন কৰা হ'ল আৰু উন্মোচন কৰিছিলে আমাৰ ঢকুৱাখানাৰে প্ৰসিদ্ধ কবি জয়চন্দ্ৰ হাজৰিকাদেৱে আৰু এইখনত কিতাপখনৰ প্ৰকাশ হোৱাৰ আগতে আমি PDF পঠাইছিলো মৌচুমী হাতীবৰুৱা আৰু নীলাভ সৰোবৰে তেওঁলোকে তেওঁলোকৰ অপিনিয়ন তেওঁলোকে কিতাপখন পঢ়ি কেনেকুৱা পালে এইখিনি কথা তেনেদৰে ইয়াত সন্নিৱিষ্ট কৰিছে এতিয়া এইখন বজাৰত উপলব্ধ হ'ব নাই এইখন বজাৰত উপলব্ধ হৈছে বিশাল প্ৰকাশনে ক'ৰবাত পঠাইছে তেওঁলোকৰ এজেঞ্চিবিলাকত আমাৰ ঢকুৱাখানালৈ নাই তাৰমানে তেওঁলোকৰ এজেঞ্চি আমাৰ ঢকুৱাখানাত নাই গোগামুখতে এখন উপলব্ধ হ'ব গোগামুখত হ'ব আৰু লখিমপুৰত পাব ঢকুৱাখানাত নাই এতিয়া ঢকুৱাখানাৰ মানে লিখক হৈও এতিয়া ঢকুৱাখানাতে নাপাব বেলেগৰ পৰা যদি বিচাৰে আপোনালোকে ক্ৰয় কৰিব পাৰিব ঠিক আছে মই কবিতা এটা দেখাই আছো যিটো ওলাইছে মই তাকে দিছো এইটো বিশ্বাস কৰা ভাল পোৱা এইটো এটা কবিতা বিশ্বাস কৰা ভাল পোৱা মই কবিতাটো অলপ গাই দিছো বিশ্বাস কৰা ভাল পোৱা তোমাক হৃদয়ত কৰ্ষণ কৰা দিনৰে পৰা যন্ত্ৰণা মোৰ বিশ্বাসী সহচৰ সময়ৰ আৱৰ্তত মই যেতিয়া এটা কোজা মানুহ মই বাৰু কেনেকৈ কওঁ মোৰো যে এক অতীত আছিল সঁচা কথা ভাল পোৱা তোমাৰ সোণালী চুলিয়ে মোৰ বুকুত বাঁহ বান্ধি থকালৈকে ময়ো কৰ্মঠ আৰু সাহসী আছিলোঁ চোৱা চোৱা ভাল পোৱা আকাশত নেজাল তৰা ওলাইছে ইন্দ্ৰ ঐৰাৱত ফাটি খোলা মখনা হৈ হাতীপতিৰে নামি আহিছে তৰাবোৰ ডাঙৰৰ আচলত লুকাইছে নকবা নকবা ভাল পোৱা এতিয়া ইয়াত প্ৰেমৰ কথা নকবা বসন্তত চৰাইয়ে গান গোৱাৰ কথা নকবা গৰ্ভৱতী পথাৰে শস্য ভৰণ দিয়াৰ কথা নকবা নিষিদ্ধ হবা বিশ্বাস কৰা ভাল পোৱা এৰি অহা অতীতৰ বুকুত মই যে এটা মৰা মানুহ ধন্যবাদ তো এটা কবিতা আচলতে আপুনি আবৃত্তিও কৰে নেকি ঠিক আবৃত্তি কৰিছে কিন্তু শুনি ভাল লাগিছে এইটো আবৃত্তিতে পাঠ নাই নাজানো আৰু কিবা এটা কৰি আছো নাই ৰিয়েলি কৈছো মানে শুনি ভাল লাগিছে আপোনাৰ কণ্ঠত ধন্যবাদ বহুত ধন্যবাদ হয় আৰু মানে কি হয় কবিতা মাজে সময়ে আমি পঢ়িব লাগে বা আবৃত্তি কৰিব লাগে আৰু কবিতাই আচলতে বহুত কিবা কিবি মনৰ কথা কয় কবিতাই বহুত কিবা কিবি কয় আৰু আপোনালোকে ভালকৈ জানে মইনো কি কৰিম মই ইমান সাহিত্যিক নহয় গতিকে ভাল লাগিছে আজি ককাইদেউক লগ পাই আমাৰ ঢকুৱাখানাৰে যিহেতু স্থানীয় ব্যক্তি আৰু ইমান এটা সুন্দৰ তেখেতে পদক্ষেপ লৈছে আশা কৰিছোঁ তেখেতে অনাগত দিনবিলাকতো আৰু আমাৰ মাজলৈ এনেকুৱা ধৰণৰ পুথি তেখেতে আগবঢ়াই যায় তাকে কামনা কৰিছোঁ ককাইদেউ হয় আৰু যাতে আপুনি আগবঢ়ায় হয় আমাৰ চেষ্টা কৰিছোঁ আৰু এতিয়াও মই অব্যাহত ৰাখিছোঁ কবিতা লিখা প্ৰক্ৰিয়াটো হয় আৰু এতিয়াও আলোচনী মেগাজিনত মই পঠাই আছোঁ প্ৰকাশ প্ৰায় হৈ আছে মোৰ ফেচবুকত গ'লে আপোনালোকে দেখিব প্ৰকাশ হোৱা কবিতাবিলাক ফেচবুকতো আকৌ আপলোড দিওঁ মই চেষ্টা কৰিছোঁ আকৌ ফেচবুকত দিয়ে ন হয় ফেচবুকত দিওঁ পেজটোৰ নাম কৈ দিয়ক পেজটো মোৰ নাম ৰমেন কুমাৰ গগৈ তাত চাৰ্চ কৰিলে হ'ব হয় তাতে পাব আৰু মই দ্বিতীয় এখন কবিতা গ্ৰন্থৰ কথা ভাবি আছোঁ এপ্ৰিল মে মানত যিমান দূৰ সম্ভৱ প্ৰকাশ হ'বগৈ মই এই কাম চলাই আছোঁ এতিয়া হয় এইখিনি কথা ঠিক আছে আপোনালোকে চাব ককাইদেউক আৰু অকণমান উৎসাহ যোগাওক ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব মোৰ চেনেলত যদি নতুনকৈ আপোনালোকে আজি আহিয়ে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কনচেপ্টবিলাক মই য'তে পাওঁ আচলতে আপোনালোকলৈ আগবঢ়াই নিবলৈ মই চেষ্টা কৰোঁ গতিকে মোকো উৎসাহ যোগাওক ককাইদেউকো উৎসাহ যোগাওক তো সেইটোৱেই কামনা কৰিছোঁ আৰু ককাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ককাইদেউ এতিয়া আমাৰ যিসকল উঠি অহা নৱপ্ৰজন্ম যুৱ প্ৰজন্মই বহুতে ভিডিঅ'টো চাই আছে এখন কিতাপ উলিয়াম বুলি ভাবি থাকিব পাৰে
বা কৌতূহল জাগি থাকে বা ময়ো এখন কিতাপ উলিয়াব পৰা হ'লে কেনেকৈ উলিয়াম সেই ধাৰণাটো মনত আহি থাকে তো সেইসকলক আপুনি কি ক'ব কি কৰিব লাগিব প্ৰশ্ন কৰিছে হয় তেখেতলোকে এতিয়া আমাৰ ইয়াত প্ৰকাশক পাবলৈ বহুত দিগদাৰ হয় প্ৰকাশক পোৱাৰ কথাটো আমাৰ নতুন চামৰ কাৰণে দিগদাৰ হয় হয় গতিকে তেওঁলোকে নিজে কষ্ট কৰিব লাগিব হয় নিজে প্ৰকাশকৰ লগত কথা পাতিব লাগিব হয় আৰু নিজৰ যিটো অৰ্থনৈতিক হয় মানে যিটো টকা পইচাৰ কথা হয় সেইটো নিজা ধৰণে খৰচ কৰিব লাগিব হয় আৰু তেওঁলোকে তেনেকুৱা ধৰণকে নিজে পইচা যদি খৰচ কৰিব পাৰে তেতিয়াহ'লে প্ৰকাশক পাব প্ৰকাশকে পইচা খৰচ কৰি আমাৰ দৰে নতুনবিলাকক এনেকৈ উৎসাহ নোযোগায় গতিকে আমি সেইটো কথা মনত ৰাখি পইচা অলপ অলপকৈ সঞ্চয় কৰিব লাগিব সঞ্চয় কৰি পিনি আৰু নিৰ্দিষ্ট সময়ত যেতিয়া পইচাবিলাক গোট খাব গোট খালে তেওঁলোকে এই প্ৰক্ৰিয়াটো কিতাপৰ আকাৰে এইটো কিতাপ আকাৰ দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব আৰু তেখেতলোকে প্ৰথমতে DTV চেণ্টাৰত গৈ ধুনীয়াকৈ কবিতাবিলাক DTV কৰিব লাগিব DTV কৰাৰ পাছতে এইটো প্ৰুফ চোৱাটো আচলতে হেৰি কথা ডাঙৰ কথা যিমান নহওক লাগিলে নিজে যিমান ভালকৈ নিলিখক লাগিলে নিজৰ ভুলটো নিজে নেদেখে বানানৰ ক্ষেত্ৰত দেখি কৈছোঁ গতিকে খুব উপযুক্ত মানুহ এজনক প্ৰুফ ৰিডাৰ এজন বিচাৰি তেওঁলোকে এই প্ৰুফ চোৱা কাৰ্যটো কৰিব বিশেষকৈ কবিতা কিতাপত বানান ভুল হ'লে দেখিবলৈ বৰ বেয়া লাগে গতিকে সেইটোৰ ওপৰত এটা হেৰি নজৰ ৰাখিব এইখিনিয়ে কথা এনেকৈ ষ্টেপ বাই ষ্টেপ আগবাঢ়ি গ'লে তেওঁলোকে সুফল লাভ কৰিব পাৰিব ঠিক আছে মোবাইলটো অকণমান ধৰি দিয়াচোন যদি বেয়া নাপাওঁ মোৰ লগত ঋতুৰাজ আছে আৰু টুইন ৰাভাও আছে এখেতলোকে ভিডিঅ' বনাব এখেতৰ লগত অকণমান মোবাইলটো ধৰি দিয়া গিফ্ট কৰিছে মোক ককাইদেৱে এইখন কিতাপ ককাইদেউ থেংক ইউ দেই আপোনাক বহুত বেছি ধন্যবাদ আৰু ককাইদেউৰ পৰা এইখন কিতাপ মই গিফ্ট পালোঁ ভাল লাগিছে দেই কিতাপ আকৌ মই মাজে ধন্যবাদ তুমি যে মোক কেনেকৈ এইখন সুবিধা দিছা ৰাইজৰ ওচৰলৈ যাবলৈ তোমাক বহুত বেছি ধন্যবাদ তোমাৰ আগবাঢ়ি যোৱা তোমাৰ নতুন নতুন কণ্টেণ্ট লোৱা আৰু ৰাইজৰ ওচৰলৈ আগবাঢ়ি যোৱা এয়া আশা কৰিলোঁ মই মাজে সময়ে কিতাপ পঢ়োঁ প্ৰায় দিনটোত আচলতে 24 ঘণ্টা সময় থাকে সেই 24 ঘণ্টাৰ ভিতৰত আপোনাৰ বিভিন্ন ধৰণৰ কাম থাকে সেই 24 ঘণ্টাৰ ভিতৰৰ পৰা আপুনি মাত্ৰ 1 ঘণ্টা আপুনি কিতাপৰ কাৰণে উলিয়াওক যিসকল যুৱ প্ৰজন্মৰ ভিডিঅ'টো চাই আছে তেওঁলোকক মই কৈছোঁ 1 ঘণ্টা দিনটোত 1 ঘণ্টা উলিয়াওক কিতাপৰ কাৰণে কেৱল কিতাপৰ কাৰণে সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল এতিয়া ককাইদেউৰ সন্মুখতে ককাইদেউৰ পুথিৰ এটা কবিতা মই আবৃত্তি কৰিবলৈ চেষ্টা কৰিম ভুল হ'লে ক্ষমা কৰি দিব ককাইদেউ দেই এটা সৰু কৰোঁ 47টা কবিতা আছে 47টা কবিতাৰ ভিতৰত আটাইতকৈ ছুটি এইটো নেকি আটাইতকৈ ছুটি এটা কবিতা মই বাছি লৈছোঁ কবিতাটোৰ নাম হৈছে বান ঠিক আছে চেষ্টা কৰিছোঁ ভুল হ'লে ক্ষমা কৰিব আগতে মই ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ত যেতিয়া MV স্কুলত মই পঢ়ি আছিলোঁ তেতিয়া ক্লাছ 5ত আছিলে নেকি হৰাইঘটীয়া ডেকা দল যিটো কবিতা আছিলে সেই হৰাইঘটীয়া ডেকা দল কবিতাটো গাই মই 2nd পুৰস্কাৰ পাইছিলোঁ দেই তো আজি মই চেষ্টা কৰোঁ অকণমান ভুল হ'লে ক্ষমা কৰিব মোৰ হৃদয়ত বান উঠিছে জীয়া ঢলৰ বান প্ৰেমৰ পলসুৱা পথাৰত এতিয়া একাঠু বালি মেঘবোৰ আঁতৰাই দিয়া এবাৰ মাত্ৰ মেঘালী মোহনাত বেলিটোক খেলিবলৈ দিয়া এটা ছুটি কবিতা সুন্দৰ ভাল লাগে ভুল হ'লে ক্ষমা কৰি দিব সুন্দৰ ঠিক আছে ককাইদেউ বহুত বেছি ধন্যবাদ আপোনাক লগ পাম আকৌ লগ পাই বহুত বেছি কাম কৰি যোৱা থেংক ইউ ভিডিঅ'টো সামৰণি মাৰি দিছোঁ লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকে সকলোখিনি কৰি দিব বাই বাই